হৈ গ'ল দৰকাৰ হ'লে কালিও লৈ যাবি। ই হৈছে লক্ষ্মণ, আমাৰ ওচৰৰে এজন দোকানী। এওঁ গোৱালা সম্প্ৰদায়ৰ আৰু ঘৰত দুজনীমান গাই আছে, গৰু আছে। আচলতে এওঁলোকৰ ঘৰৰ পৰা আমি ডেইলি গাখীৰ লওঁ। চ' বন্ধুসকল, মোৰ বাৰীটো আচলতে অলপমান ঘাঁহ আছে আৰু এই ঘাঁহবোৰ আচলতে মই এনেই চৌখিনভাৱে চখতে ৰুই থোৱা। নিজৰ গৰু নাথাকিলে কি হ'ব, কাৰোবাৰ গৰুৱেতো খাব, দুজনীমান গৰুৱে খাব, সেই বুলি ভাবিয়ে আচলতে বাৰীৰ এটা চুকত মই অলপ নেপিয়াৰ ঘাঁহ ৰুই থৈ দিছোঁ। যি হওক বাৰু, কেতিয়াবাতো কামত দিছে নে কি কয়, অথলে যোৱা নাই দিয়ক। আৰু এইফালে চাওক, এয়া হৈছে মোৰ বাৰীৰ চাংঘৰৰ পৰা সেইয়া ভিউ, সেইখন পথাৰ। ৰাতিপুৱা শুই উঠি চিধা ওলাই গ'লোগৈ আৰু মানে কি বিচনা এতিয়ালৈকে তোলাই নাই। নিশ্চয় দেখিছে বেকগ্ৰাউণ্ডত, চাওক এতিয়া বিচনাখন তুলি লওঁ। অ'কে, অল ছেট। বিচনা পাতি পূৰা জাপি ল'লোঁ আৰু এতিয়া বৰ্তমান সময় হৈছে আপোনাৰ 11:30 আৰু ভাবি আছোঁ যে অলপমান কাম আছে। আচলতে মোৰ পুখুৰীৰ পাৰকেইটাত যথেষ্ট বনৰীয়া গছ বন গজিলে, গতিকে সেইখিনি অলপ চাফা কৰিবলৈ আছে। গতিকে এতিয়া অলপ গাঁৱলীয়া ৰূপ ধৰিম, এইবোৰ খোলোঁ আৰু লাহেকৈ গাঁৱলীয়া ৰূপ লৈ বৰ্তমান হাতত দা লৈ চাফা কৰিবলৈ অলপ পুখুৰীৰ পাৰকেইটা। কাৰণ বন্ধুসকল, সময়মতে যদি কামখিনি কৰি নথওঁ নিশ্চয় মোৰ এতিয়া যাবলগীয়া আছে। আকৌ আচলতে ওলাম মই 15-20 দিনৰ পাছতে। মই ভাবি আছোঁ যে মই হৰিদ্বাৰ, ঋষিকেশ বা আপোনাৰ কি বুলি কাশী বিশ্বনাথ ধামলৈ যাম বুলি। চ' গাইজ, মানে কি যিহেতু ভাবি থকা হৈছে, গতিকে ঘৰুৱা কামখিনি সম্পূৰ্ণভাৱে শেষ কৰি থৈ গ'লেহে মই সম্পূৰ্ণ মুকলি মনেৰে গোটেইখিনি ঠাই এক্সপ্ল'ৰ কৰিব পাৰিম নিশ্চয়। সেইকাৰণে গতিকে সময়মতে কামখিনি মই কৰি পেলাবও লাগিব, নে কি কয়? গতিকে হাজিৰা মানুহৰ কাৰণে আচলতে ৰখি মোৰ আমনি লাগিলে। দুদিনমান আহিলে, তাৰপিছত দুদিনমান আহি আকৌ নহা হ'ল। আচলতে কাম কৰা মানুহবোৰ তেনেকুৱাই হয়, সদায় কাম কৰা মানুহ পোৱা নাযায়। গতিকে নিজৰ কামখিনি নিজে কৰি লোৱাৰ বাহিৰে আৰু গত্যন্তৰ কেতিয়াবা নাথাকে। বিশেষকৈ এই সময়ছোৱাত, বিশেষকৈ এতিয়া পৰৱৰ সময়। আচলতে আমাৰ ওচৰ পাজৰৰ কাষৰ এটা অঞ্চল আছে য'ত কাম কৰা শ্ৰমিক লোকসকল থাকে আৰু তেওঁলোকক পোৱা যায় আচলতে সেইটো এৰিয়াত। সেই এৰিয়াটো আচলতে এটা খ্ৰীষ্টিয়ান এৰিয়া। আৰু নিশ্চয় আজি 25 ডিচেম্বৰ বন্ধুসকলতো আজি হৈছে বৰদিন, তেওঁলোকৰ এটা পৰৱ। এই আপাহতে এই সুযোগতে আপোনালোকৰো আপোনালোক আছে, যিসকল মোৰ খ্ৰীষ্টিয়ান বন্ধু আছে বা ভিউৱাৰ আছে, ছাবস্ক্ৰাইবাৰ আছে, আপোনালোকলৈ বৰদিনৰ শুভেচ্ছা জনালোঁ, বৰদিনৰ ওলগ জনালোঁ। চ' বন্ধুসকল, আগন্তুক অহা বছৰটো যাতে, নতুন বছৰ যিহেতু আৰম্ভ হ'বৰ কাউণ্টডাউন আৰম্ভ ইতিমধ্যে হৈ গৈছে। চ' বন্ধুসকল, আগন্তুক অহা বছৰটো যাতে আপোনালোকৰ সুখে সন্তোষে পাৰ হৈ গ'ল, সেইকাৰণে আগতীয়াকৈ 5 দিন আগতীয়াকৈ, জানুৱাৰী 1 তাৰিখৰ 5 দিন আগতীয়াকৈ আপোনালোকক শুভেচ্ছা জনাইছোঁ। আহিবলগীয়া নতুন বছৰটো যাতে আপোনালোকৰ ভালে কুশলে পাৰ হয়। চ' আহক বন্ধুসকল, এতিয়া বৰ্তমান মই মোৰ কামখিনি কৰোঁগৈ আৰু এইবোৰ পেণ্ট খোলোঁ আৰু মানে কি লুঙি পৰিধান কৰোঁ। সম্পূৰ্ণ গাঁৱলীয়া সাজত এতিয়া নিজৰ ঘৰুৱা কামখিনি কৰোঁগৈ, নে কি কয়? কাম কৰিব লাগে, কাম কৰাত লাজ কি হ'ল? নিজৰ কামখিনি নিজে নকৰিলে বেলেগে কৰি দিব বুলি আশা কৰি থাকিলে নহ'ব, নে কি? আহক কাম কৰোঁ। এতিয়া সম্পূৰ্ণ পৰম্পৰাগত ড্ৰেছত। আৰু বন্ধুসকল, এতিয়া মানে কি এই কাষৰে জংঘলখিনি আচলতে কাটিবলৈ আছে। পুখুৰীটো এতিয়া বৰ্তমান শুকান হৈ আছে, কাৰণ পুখুৰীটো এইবছৰ মই পানী নিদিলোঁ। পানী দি আচলতে মই বাৰিষাততো পানী থাকে আৰু খৰালি ছিজনত মোৰ মটৰ আছে, বৰিং আছে। আচলতে মোৰ ডিজেল মেচিনেৰেদি পুখুৰীত পানী দিওঁ খৰালি ছিজনত। কিন্তু যোৱা বছৰ যিহেতু মাছ মেলিব পৰা নগ'ল, লকডাউনৰ বাবে পুনা ডিব্ৰুগড় আমাৰ অঞ্চলটো আহি পোৱাত দেৰি হ'ল, গতিকে মই মাছ নেমেলিলোঁ এবাৰ। সেইকাৰণে জলসিঞ্চনৰ ব্যৱস্থাও নকৰিলোঁ। গতিকে পুখুৰী শুকান হৈ আছে আৰু এই বাৰিষাত আহিবলগীয়া বাৰিষাত নিশ্চয় পানী জমা হ'ব আৰু লগে লগে মই নতুনকৈ পোনা মেলিম। গতিকে পুখুৰীৰ কাষ পাৰবোৰ চাফ চিকুণ কৰি থ'ব লাগিব, নে কি কয়? গতিকে আহক কামটো আৰম্ভ কৰোঁ। আপোনালোকেও চাওক মই কিমান পটাপট কৰিব পাৰোঁ। চাওকচোন, এখন কাষে মোটামুটি এখন ডাঙৰেই জংঘল, নে কি কয়? আৰম্ভ কৰোঁ, আহক।
লাগিলোঁ আৰু এটা চাইড গুৰি কাটি দিলোঁ, কিন্তু এতিয়া বৰ্তমান গধুৰ হৈ আছে। গতিকে অলপমান শুকাই লওক আৰু শুকাই লোৱাৰ পাছতহে ইয়াক টনা যাব ওপৰলৈ। এতিয়া বহুত ভাৰী হৈ আছে, গতিকে এতিয়া নাটানো, পাত চাতবোৰ সৰি লওক। ভাগৰ লাগি গ'ল, কিন্তু ফেপাই গ'লোঁ। আৰু আচলতে কি বহুত দিন কষ্ট কৰা হোৱা নাই যে, আচলতে হয় বহুত দিন, প্ৰায় বহুত দিনেই হ'ল ঘৰত প্ৰায় একো কষ্ট নকৰা। এনেই আপুনি জিম কৰা বা আপুনি ডেইলি এৰ'বিক্স কৰা বা য়োগা কৰক, কিন্তু আপুনি যেতিয়া ঘৰত এনেকুৱা ধৰণৰ কামবোৰ কৰে, নিশ্চয় আপুনি অভিয়াছলি ফোঁপাবই লাগিব, কাৰণ এই কামখিনি এটা বেলেগ ধৰণৰ পৰিশ্ৰম। নিশ্চয় আপোনালোকে বুজি পাইছে এনেকুৱা ধৰণৰ কামবোৰ কেনেকুৱা ধৰণৰ পৰিশ্ৰম। অ' মাই গড। চ' এতিয়া আৰু অলপ কাটিবলৈ আছে, অকণমান দূৰলৈ সিফাললৈ আছে, গতিকে সেইখিনি কামত মনোনিৱেশ কৰোঁ, অলপ সেইটোত মন দিওঁ। আৰু কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰিব, ভাল লাগিলে নিশ্চয় এটা লাইক দিব, এটা শ্বৰ্ট ভিডিঅ', কাৰণ কনচিষ্টেণ্টলি ডেইলি ব্লগ এটা দিবলৈ চেষ্টা কৰাৰ বাবেই এনেকুৱা ধৰণৰ আজে বাজে বুলিয়ে ক'ব পাৰে, আজে বাজে ব্লগ কিছুমান আপোনালোকক দি আছোঁ। আচলতে ক'লৈকো যাব পৰা নাই, নিশ্চয় মোৰ কামখিনি শেষ কৰি লোৱাৰ পাছতেই, ঘৰুৱা কামবোৰ শেষ কৰি লোৱাৰ পাছতেই অতি সোনকালে ওলাই যাম বাহিৰলৈ। আশা কৰি আছোঁ অতি সোনকালে। আৰু আচলতে বন্ধুসকল, মোৰ নিজৰো এনেকৈ মানে ঘৰতে সোমাই থাকে আমনি লাগিছে। মই আচলতে এজন ভ্ৰমণ প্ৰিয় মানুহ। সঁচাকৈ ক'বলৈ গ'লে বছৰত যদি 5-6বাৰ যদি বাহিৰলৈ নাযাওঁ, তেনেহ'লে মোৰ মনটো কিবা এটা শান্তি নালাগে। গতিকে এতিয়া মই লাষ্ট উৰিষ্যা পুৰী টুৰ কৰি অহা মোৰ হৈ গ'ল প্ৰায় 1 মাহ 10 দিন হৈছে, আৰু মোৰ আমনি লাগিবলৈ ইতিমধ্যে আৰম্ভ কৰিছেই ঘৰত। গতিকে আশা কৰিছোঁ অতি সোনকালে ওলাই যাম নতুন এডোখৰ ঠাইলৈ। ক'লৈ যাম নিশ্চয় আপোনালোকক কৈছোঁ যে কাশী, হৰিদ্বাৰ, ঋষিকেশ এইকেইডোখৰ ঠাইলৈ যাম। চ' গাইজ, আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰিব, ভাল লাগিলে লাইক কৰিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো লগে লগে টাচ কৰি দিব। চ' গাইজ, আজিলৈ জয় হিন্দ, জয় অসম। পুনৰ লগ পাম আকৌ নেক্সট ভিডিঅ'ত। আৰু সেইখন প্লেন, মই যেতিয়া এটা ব্লগ শ্বুট কৰিবলৈ লওঁ তেতিয়াই এই প্লেনকেইখনে আমনি কৰেহি। কি কৰিব আৰু উপায় নাই, সিহঁতৰ কাম কৰিছে, আমি আমাৰ কাম কৰিম আৰু নে কি কয়? চলো বাদ দিয়া, লেট দেম গো।